নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে বিটিআৰ অঞ্চলৰ যি এলপি আৰু ইউপিৰ প্ৰায় 1000 পোষ্টৰ কাৰণে নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। তাৰ কাৰণে অলৰেডি অনলাইন প্ৰক্ৰিয়া শেষ হৈ যোৱাৰ পিছত ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছিল। তো আজি আকৌ এলপি আৰু এমিৰ নন বিটিআৰ কেণ্ডিডেটসকলৰ কাৰণে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া চলি আছে। তো এই পৰিপ্ৰেক্ষিতত আৰু এটা নটিচ আহিছে যে ইয়াতে লিখা আছে বিটিআৰৰ পৰা ওলাইছে যে যিসকল কেণ্ডিডেট এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া 10/7/2025 তাৰিখৰ পৰা 19/7/2025 তাৰিখৰ ভিতৰত প্ৰেজেণ্ট হ'ব পৰা নাছিল বা এবচেণ্ট আছিল, সেইসকল কেণ্ডিডেটে মানে 21/7/2025 তাৰিখে কোকৰাঝাৰ গভ কলেজত 10 বজাৰ লগে লগে ভেৰিফিকেশ্যন প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব। যিসকল কেণ্ডিডেটে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াত উপস্থিত হ'ব পৰা নাছিল, মানে যিটো ৰেগুলাৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়াত উপস্থিত হ'ব পৰা নাছিল, সেইসকল কেণ্ডিডেটে আৰু তাতে ভেৰিফিকেশ্যন আপোনালোকে নিজৰ ভেৰিফিকেশ্যন কৰি ল'ব পাৰিব। যেতিয়া ভেৰিফিকেশ্যন কৰিব পাৰিব তাৰপিছতহে আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহে নাহে পিছৰ কথা, কিন্তু আগত ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো শেষ হৈ যাব লাগিব। যিহেতুকে নন বিটিআৰ আৰু বিটিআৰ অলৰেডি শেষ হৈ গ'ল, তাৰপিছত এতিয়া যিসকল নন বিটিআৰৰ এবচেণ্ট থাকিব বা বিটিআৰৰ এবচেণ্ট থাকিব, সেই সকলো কেণ্ডিডেটে ইয়াতে গৈ কি কৰিব, নিজৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া শেষ কৰিব। তাৰপিছত তেওঁলোকৰ এইটো মাহতে মানে জুলাই মাহৰ 28-29 তাৰিখত লাষ্টৰ পিনে মানে আমাৰ এপইণ্টমেণ্ট দিয়াৰ প্ৰক্ৰিয়া অনুষ্ঠিত কৰিব বিটিআৰ চৰকাৰে। কাৰণ সিহঁতে কৈছে অলৰেডি যে আমি বেছি সময় নলওঁ, কাৰণ কোড অফ কণ্ডাক্ট লাগিব। যিহেতুকে নেক্সট মান্থত কোড অফ কণ্ডাক্ট লাগিব, সেইকাৰণে ইলেকশ্যনৰ পাৰপাছৰ কাৰণে অতি শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ যাব। গতিকে আপোনালোকে আশা কৰিব পাৰে যে জুলাই মাহতে আপোনালোকৰ নিজৰ নিযুক্তি প্ৰক্ৰিয়া বা নিযুক্তি পত্ৰ হাতত পাব। যিসকলে মেৰিটত পাব সেইসকল কেণ্ডিডেটে ইয়াতে নিযুক্তি প্ৰক্ৰিয়া অংশগ্ৰহণ কৰিব আৰু এপইণ্টমেণ্ট লাভ কৰিব আৰু তেওঁলোকে নিজ বিদ্যালয়ত গৈ যোগদান কৰিব পাৰিব। আৰু এটা ভাল খবৰ যে বিটিআৰত যিসকল কেণ্ডিডেটে চিলেক্ট হ'ব সেইসকল কেণ্ডিডেটে নিজৰ বিদ্যালয় নিজে চিলেক্ট কৰিব পাৰিব। আপোনালোকে নিজৰ বিদ্যালয় নিজে চিলেক্ট কৰিব পাৰিব। 5খন বিদ্যালয় চিলেক্ট কৰিব দিয়ে, তাৰ পৰা আপোনালোকে নিজৰ প্ৰথম প্ৰিফাৰেঞ্চ দিয়া বিদ্যালয়টো আপোনালোকে এপইণ্টমেণ্ট পাব যদি আপোনালোকৰ মাৰ্কটো ভাল থাকে। নহ'লে আকৌ কোনোবাই লৈ গ'লে ছেকেণ্ড প্ৰিফাৰেঞ্চত আহিব, এনেকৈ আহি গৈ থাকে। গতিকে নিজৰ বিদ্যালয় নিজে চুজ কৰিব পাৰিব। ট্ৰেন্সফাৰ লোৱাৰ কথা ইয়াতে নাহে। কাৰণটো বহুত ভাল যে নিজে চুজ কৰিব পাৰিব বিদ্যালয়। এইখিনি আছিল আপডেট, বাকী দেখা যাব পিছত। ধন্যবাদ।